Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা ভাল খবৰৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি গুড নিউজটো হৈছে ৰেলৱেজ ৰিক্ৰুটমেন্ট নটিফিকেশন 2017 ৰ আৰু গম পোৱাৰ মতে 2,50,000 পোষ্টৰ কাৰণে ওলাব আৰু এটো কোৱা গৈছে ওয়াৰ্ল্ড লাৰ্জেষ্ট অনলাইন এক্সাম বুলি কোৱা গৈছে ওকে ইয়াৰ ওপৰত ভিডিও পাইছে চাগে ইউটিউবতে হওক বা নিউজ চেনেলতে হওক বা নিউজ পেপাৰতে হওক ওকে ভিডিও টু স্টার্ট করার আগতে প্রতি সপ্তাহে এটাকৈ ভিডিও লেটেস্ট নোটিফিকেশনৰ ওপৰত থাকিব যত গোটেই সপ্তাহটোৰ যিবোৰ জব নোটিফিকেশন আছে তাৰ ওপৰত আলোচনা কৰা যাব কিমান পোষ্ট আছে তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি আলোচনা কৰা যাব ওকে আপোনালোকে এই আইডিয়াটো কেনে পাইছে প্লিজ কমেন্টত জনাব আৰু তাৰ লগতে যদি আপোনালোকে নতুন মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নোটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে ওকে ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে ফ্ৰেণ্ডক শেয়াৰ কৰক যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই ওকে কলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো ওকে ইয়াত যোনটো মই কাটিং ইউজ কৰিছো পেপাৰ কাটিং সেইটো হৈছে হিন্দুস্তান নিউজৰ পেপাৰ কাটিং হয় আৰু এটো 9 জুলাইত পাবলিছ হৈছিল 9 জুলাই 2017 ত পাবলিছ হৈছিল এই নিউজটো ওকে আৰু এই নিউজটো কি বুলি কোৱা গৈছে ওয়াৰ্ল্ড লাৰ্জেষ্ট অনলাইন এক্সাম বুলি কোৱা গৈছে ওকে কিয় কাৰণে এটো কোৱা গৈছে আমি সেইটো জানি লওঁ এই নিউজটো মতে 2,50,000 পদ খালি আছে বুলি কোৱা গৈছে আৰু এই নিউজটো ৰেলৱে ফালৰ পৰা গম পোৱা গৈছে বুলি কোৱা গৈছে আৰু প্ৰথম চৰণত মানে প্ৰথম যোনটো নোটিফিকেশন ওলাব তাত 1,50,000 পদ নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে আৰু তাৰে কি পোষ্ট থাকিব পাৰে সেইটো আমি আলোচনা কৰি লওঁ তাত পোষ্ট থাকিব সিকিউৰিটি গাৰ্ড ওকে সিকিউৰিটি গাৰ্ড থাকিব নেক্সট থাকিব লোকো পাইলট তাৰপিছত থাকিব এসিস্ট্যান্ট লোকো পাইলট তাৰপিছত থাকিব এসিস্ট্যান্ট ষ্টেচন মাষ্টাৰ গানমেন লাইনমেন আৰু মেৰামতি জাতীয় যোনবিলাক সম্পৰ্কীয় যোনবিলাক কৰ্মচাৰী আছে তাৰ পোষ্ট থাকিব মানে আমি ক'ব পাৰো যে ওভাৰঅল 4th গ্ৰেডৰ পোষ্ট থাকিব আৰু তাৰ লগতে 3rd গ্ৰেডৰ যিবোৰ পোষ্ট আছে সেইবোৰো থাকিব ওকে সেইবোৰ হৈছে 1,80,000 পদ হৈছে সেইবোৰৰ ওপৰত আৰু বাকি যিখিনি পদ আছে 1,50,000 পে বাকিখিনি যিখিনি পদ আছে সেইখিনি বেলেগ পোষ্টৰ কাৰণে ওকে এতিয়া আমি গম পালো যে পোষ্ট কি আছে এতিয়া আপোনালোকৰ মাইন্ডত কোৱেশ্চন আহিছে যে কেতিয়া পে এটো নোটিফিকেশন আহিব পাৰে এটো নোটিফিকেশন আহিব হেতু হৈছে সেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে ইয়াৰ নোটিফিকেশন আশা আছে ওকে আশা বুলি ক'ব লাগিব কাৰণ ৰেলৱে যিবোৰ কাম থাকে সেইবোৰ বহুত স্লোকে হয় আৰু যোনটো এনটিপিসি যোনটো ৰেলৱে এক্সাম হৈ গৈছে হেতু এতিয়ালৈকে নিযুক্তি হোৱা নাই খালি এক্সাম প্ৰসেসটো চলি আছে লাষ্ট এতিয়া ৰিজাল্ট দিব এতিয়া তাৰ কাৰণে ওকে সো ক'ব লগা হৈছে যে স্লোকে হয় ৰেল মন্ত্ৰালয়ে বিচাৰিছে যে 2016 চনৰ আগষ্ট মাহৰ পৰা যিবোৰ খালি পদ আছে আৰু তাৰ লগতে 2019 চনলৈকে যিবোৰ ৰিটায়াৰ্ড হ'বলগীয়া আছে যিটো লিষ্ট বিচাৰিছে যে তাৰ ওপৰত পোষ্টবোৰ বনোৱা যাব ওকে সো আশা কৰা গৈছে যে 2,50,000 পদ খালি হ'ব আৰু তাত ভৰ্তি কৰোৱা হ'ব ওকে সো নিউজটো পাই আপোনালোকক ভাল লাগিছে চাগে সো ৰেডি হ'বলৈ কাৰণে হৈ গ'ল কাৰণ সেপ্টেম্বৰ মাহত যদি নোটিফিকেশন আহে তেনেহলে অক্টোবৰ নৱেম্বৰলৈকে এক্সাম হৈ যাব সো এতিয়া পৰে যদি আপোনালোকে ৰেডি হয় আপোনালোকে প্ৰিপাৰেচন কৰে তেনেহলে তেতিয়ালৈকে এই এক্সামটো ক্ৰেক কৰাত সহজ হৈ পৰিব আপোনালোকৰ কাৰণে ওকে তাৰ লগতে গাইজ মাইন্ডলৈ কোৱেশ্চন আহে আৰু অসমৰ ক্যান্ডিডেট বিলাক বা ষ্টুডেন্ট বিলাকে এটা কথা ভাবে যে আমি সাগে কোড ৰেলৱেত সিট পাম বা ৰেলৱেত আমি কোড চাকৰি কৰিব পাৰিম কাৰণ বাহিৰৰ যোনবোৰ ষ্টেট আছে সেইবোৰকে বেছিকে মন দিয়া যায় অসমক বেছি মন নিদিয়ে বা অসমক বেছি চান্স নিদিয়ে সো গাইজ এনেকুৱা একো নহয় কাৰণ অনলাইন এক্সাম পাতা যাব অনলাইন এক্সামত এইবোৰ নিকা ভাবে এক্সামটো চলোৱা যাব সো এক্সামটো অনলাইন পাতা গৈছে আৰু এটো সেই কাৰণে কোৱা গৈছে ওয়াৰ্ল্ড লাৰ্জেষ্ট অনলাইন এক্সাম ৰেলৱেৰ ওকে সো এতিয়া পে প্ৰিপেয়াৰ হওক সেপ্টেম্বৰ মাহলৈকে নোটিফিকেশন আহিলে তাকছে এপ্লাই কৰি দিব আৰু এতিয়া পে প্ৰিপেয়াৰ হৈ থাকিলে তেতিয়া এক্সামটো ক্ৰেক কৰাত সহজ হৈ পৰিব ওকে গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ কাৰণে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানেই বাই জয় আই অসম